আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মেই হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছোঁ আমিতো ৰাইজক দি থৈ যাব পাৰোঁ। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছোঁ নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেছিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে? তাৰ উত্তৰ আমি নিদিওঁ। আজি মই গৌৰৱেৰে সৈতে কম, মোৰ পত্নী বুলি নহয়, আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে, এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে। নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব? প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়? প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়? আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব। আৰে বাবা, তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা সেইখিনিওতো প্ৰকাশ কৰা। সাহস কাৰো নাই, কোনেও সাহস কৰিব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে, ইয়াত সমাজৰ কথা একো নাই। আপোনালোকে চিন্তা কৰকচোন, USTMৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছ নামি পৰিছে। কাৰণ কি? USTM আৰু অসম চৰকাৰৰ কথা আমি আইনক প্ৰমাণ কৰিম, পানী আহিছে নাই আহা, কংগ্ৰেছ দলৰ ইয়াত কি ভূমিকা থাকিব পাৰে। গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক। ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব, মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব, নবীগৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে।